29 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি পালিত হ'ব শ্ৰীকৃষ্ণৰ পবিত্ৰ ৰাস মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। কিন্তু নলবাৰীবাসী এইবাৰ বঞ্চিত হ'ব। নলবাৰীৰ যি ৰাস মহোৎসৱৰ সুকীয়া এক পৰিৱেশ আছে, এক আনন্দময় পৰিৱেশ, এক উখল মাখল পৰিৱেশ উপভোগৰ পৰা বঞ্চিত হ'ব নলবাৰীবাসী। কিয়নো যি অতিমাৰী যি কৰোণা, সেই কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত নলবাৰীৰ যি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ আছে, ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত মাত্ৰ 3 দিনীয়া কাৰ্যসূচীৰে 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ অনুষ্টুপীয়াকৈ অনাড়ম্বৰপূৰ্ণভাৱে পালন কৰা হ'ব ৰাস মহোৎসৱ। ইয়াৰ সম্পূৰ্ণ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ আমি ওচৰ চাপিম যি ৰাস মহোৎসৱ পৰিচালনা সমিতি আছে, ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ। পোনপ্ৰথমতে হৰি মন্দিৰৰ তৰফৰ পৰা তথা আমাৰ সপ্তাশীতম ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। এইবেলি আমি কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ হাতত। আমাৰ এইবেলি কোনো ধৰণৰ জাক জমকতা বা তেনেকুৱা আমি এইবিলাক নাথাকে। আমাৰ অইনবেলি যেনেকুৱা আমাৰ মেলা থাকে বা আমাৰ অন্যান্য দোকান পোহৰ থাকে, এইবেলি আমাৰ নাই। তাৰোপৰি আমাৰ যিবিলাক ভ্ৰাম্যমান থিয়েটাৰ থাকে, এইবেলিও আমাৰ ভ্ৰাম্যমান কোনো থিয়েটাৰৰ আয়োজন নাই। আৰু আমাৰ যিবোৰ আমাৰ ধৰক মূৰ্তিৰ যিবিলাক প্ৰতিমাৰ যিবোৰ আমাৰ ষ্টল থাকে, ধৰক আগে পিছে 100 বা 80টা বা এনেকুৱা যে ষ্টল থাকে, সেইবিলাক ষ্টল এইবাৰ নাই। আমি খুব একদম সীমিত, যেনে ধৰি লওক আমাৰ মূল মণ্ডপটো থাকিব, দশাৱতাৰ থাকিব, এনেকৈ 2টা বা 3টা ষ্টলৰ আমি ব্যৱস্থা কৰিছোঁ। এইটো আমাৰ মূল মানে এবাৰ আমাৰ ৰাসৰ। আৰু তাৰোপৰি হ'ল কি আমাৰ 28 তাৰিখে আমাৰ তাৰমানে মূল মূৰ্তিটোৰ যিটো তাৰমানে অধিবাস, সেই অধিবাসৰ পূজাখিনি আমাৰ 28 তাৰিখে হ'ব। আৰু 29, 30, 1 এই 3 দিনে আমি কাৰ্যসূচী হাতত লৈছোঁ। 29 তাৰিখে আমাৰ দ্বাৰ উন্মোচন হ'ব। কিন্তু এইবেলি দ্বাৰ উন্মোচন আমি আগে পিছে যেনেকুৱা তাৰমানে আমাৰ যিটো প্ৰচেশ্যনৰ মানে সহকাৰে জাক জমকতাৰে আহে, এইবেলি আমি এইটো বন্ধ কৰিছোঁ। এইবেলি আমাৰ মূল যিটো প্ৰৱেশদ্বাৰ, আমি সেই প্ৰৱেশদ্বাৰৰ পৰা আমাৰ মাননীয় MP আমাৰ দিলীপ শইকীয়াদেৱক আমি আদৰি আনিম। তেখেতে আমাৰ এইবেলি দ্বাৰ উন্মোচন কৰিব। আৰু 31 তাৰিখে আমি কিছু ধৰ্মীয় গীতৰ আধাৰত বা ধৰ্মীয় তেনেকুৱা কিছুমান প্ৰতিযোগিতা আমি পাতিছোঁ। যেনে ধৰক আমাৰ ভক্তিমূলক প্ৰতিযোগিতা থাকিব, দিহানাম প্ৰদৰ্শন থাকিব, ৰাধাকৃষ্ণ নাগৰা নাম এইবেলি আমাৰ নাই, মানে যিটো আমাৰ কম্পিটিশ্যন আছিল এইবেলি আমাৰ নাই। আমি যিমান তাৰমানে কমকৈ পাৰোঁ আমি খুব মানে কমকৈ হেৰি কৰিছোঁ। এইখিনি আমাৰ এই 3 দিন আমাৰ কাৰ্যসূচী থাকিব। কোভিড প্ৰতিৰোধৰ বাবে দৰ্শনাৰ্থীৰ বিশেষ ব্যৱস্থা থাকিব। এইবেলি আমি কোভিডৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমাৰ মেইন আমি তাৰমানে দৰ্শক ৰাইজক আমাৰ এটাই অনুৰোধ থাকিব, তেখেতসকলে যাতে মাস্ক পৰিধান কৰি আহে, যিমানখিনি পাৰে আমাৰ সামাজিক দূৰত্বটো পৰিহাৰ কৰি চলায়। আৰু আমাৰ ইয়াত চেনিটাইজাৰৰ ব্যৱস্থা থাকিব, সেই চেনিটাইজাৰ থাকিব। আৰু তাৰোপৰি আমি কোভিড প্ৰট'কলৰ যিবিলাক নিয়মাৱলী, সেই নিয়মাৱলী আমি গোটেই তাৰমানে এখন ফ্লাক্সত আমি ধুনীয়াকৈ মানে হেৰি কৰি আমি ইয়াত আলাই থৈ দিম। সেইখন এতিয়া মানে আমাৰ ৰাইজৰ ওচৰত তেখেতসকলে দেখাই পাব। জাক জমকতাবিহীন এবাৰ পূজা।